এতিয়াৰে পৰা সকলোৱে লাভ কৰিব পকী ঘৰ। বিটিআৰৰ পৰাই ঘোষণা মুখ্যমন্ত্ৰীৰ। পুনৰ 10,000 পৰিয়ালে লাভ কৰিব ভূমিপট্টা। NDFBৰ কেডাৰৰ বিৰুদ্ধে ৰুজু হৈ থকা 270টা গোচৰ প্ৰত্যাহাৰ। তৃতীয় বৰ্ষপূৰ্তিত হাগ্ৰামা বাহিনীক তোলাধনা। আগন্তুক বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আৱাস যোজনা। ৰাজ্য চৰকাৰৰ এই ধ্বজাবাহী আঁচনি অনুসৰি সেইসমূহ পৰিয়ালে সম্পূৰ্ণ বিনামূলীয়াকৈ পকী ঘৰ লাভ কৰিব, যিসকলক বৰ্তমানো সামৰি ল'ব পৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাই। লগতে বিটিআৰৰ 10,000 পৰিয়ালে শীঘ্ৰেই লাভ কৰিব ভূমিপট্টা। বিটিআৰৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বিজনীত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱা 3টা বছৰত 72,000 লোকক ভূমিপট্টা বিতৰণ কৰা হৈছে আৰু 10,000 আমি মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে ব্যৱস্থা সম্পূৰ্ণ কৰিছো। আমি এই বছৰৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰম্ভ কৰিম, অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যিসকলে পাকা ঘৰ নাপালে, এতিয়া আমি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ পৰা পকা ঘৰ দিয়াৰ বাবে আমি কাম আৰম্ভ কৰিম। কেৱল সেয়াই নহয়, বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে বৰ্ষপূৰ্তি অনুষ্ঠানতে ভাৰ্চুৱেলি স্থাপন কৰে 6টাকৈ প্ৰকল্পৰ আধাৰশিলা। আমি বিটিআৰৰ উন্নয়নৰ বাবে 6টা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছো। খুব কম দিনৰ ভিতৰতে বিজনীত আমি ৰাজ্য চৰকাৰৰ ফালৰ পৰা এখন মডেল কলেজ নিৰ্মাণৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ আৰু এই দায়বদ্ধতাৰ আধাৰতে NDFBৰ কেডাৰৰ বিৰুদ্ধে ৰুজু হৈ থকা 270টাকৈ গোচৰ প্ৰত্যাহাৰ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। বিটিআৰত যাতে শান্তি আহিব পাৰে তাৰ বাবে 6,600 NDFBৰ কেডাৰক আমি আৰ্থিক অনুদানৰ জৰিয়তে জাতীয় জীৱনৰ মূল খুঁটিত লৈ আহিবলৈ সক্ষম হৈছো। প্ৰাক্তন NDFB কেডাৰসমূহৰ বিৰুদ্ধে থকা 274টা গোচৰ আমি এতিয়ালৈকে প্ৰত্যাহাৰ কৰিবলৈ পাৰিছো। লগতে BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ সমালোচনাটো সমানেই সৰব মুখ্যমন্ত্ৰী, যাৰ বাবে হাগ্ৰামা বাহিনীয়ে বিটিআৰত চলোৱা লুণ্ঠনৰ দস্তাবেজ এইদৰে দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে। কম্বলৰ পৰা আৰম্ভ কৰি বজাৰত যি দাম হয় তাতকৈ 50 গুণ 100 গুণ দামত বস্তু কিনি সমগ্ৰ বিটিআৰৰ অৰ্থনৈতিক ব্যৱস্থাক কোঙা কৰি পেলাইছিলে। আজি সেই 3,000 কোটি টকাৰ লায়েবিলিটি আমি লাহে লাহে কমাই 1,200 কোটি টকালৈ লৈ যাবলৈ আমি সক্ষম হৈছো। সেইবাবেই বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ পুনৰ 5 বছৰৰ সময় লাগে মুখ্যমন্ত্ৰীক। যোৱা 3টা বছৰত বড়োলেণ্ডত এটাও বোমা বিস্ফোৰণ হোৱা নাই, এটাও গুলীকাণ্ড হোৱা নাই আৰু কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱা নাই। মই কথা দিব পাৰো, গেৰেণ্টি দিব পাৰো যে এনেকুৱা ধৰণৰ পৰিৱেশ যদি আৰু 5টা বছৰ আমি ধৰি ৰাখিব পাৰো, বড়োলেণ্ড ভাৰতবৰ্ষৰ ভিতৰতে এটা উন্নত অঞ্চললৈ ৰূপান্তৰ হ'ব, তাত মোৰ কোনো সন্দেহ নাই। বিজনীৰ পৰা ৰুহুল আমিনৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।